আত্মহত্যাৰ দিনা ইন্দ্ৰাণীয়ে 11 বজাত বাজপেয়ী ভৱনলৈ যাবলৈ লগ ধৰিছিল অঞ্জুক। ইন্দ্ৰাণী কাণ্ডৰে সম্পৰ্ক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে অঞ্জু দাসে। ইপিনে বৰপেটাৰ বহু চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল কৃষ্ণা এণ্ড গেঙে। মুঠতে প্ৰতিদিনে গেৰুৱা দলটোৰ নেতা কৰ্মীৰ ইটোৰ পিছত সিটো কুকাণ্ড পোহৰলৈ আহি আছে। আৰক্ষীৰ জিম্মাত থকা কৃষ্ণা শৰ্মাই গুৱাহাটীৰ উপৰিও বৰপেটাটো গঢ়ি তুলিছিল চাকৰিৰ বজাৰ। কৃষ্ণাৰ সম্পৰ্কীয় মিহিৰ দাস, উস্মিতা দাস আৰু হৰজ্যোতি দাসক চৰকাৰী চাকৰি দিয়াৰ পৰিকল্পনা কৰিছিল কৃষ্ণা শৰ্মাই। কৃষ্ণা শৰ্মাই বৰপেটাৰ 13 গৰাকী, গুৱাহাটীৰ 19 গৰাকী, লখিমপুৰৰ 1 গৰাকী, নলবাৰীৰ 1 গৰাকী, ওদালগুৰিৰ টংলাৰ 1 গৰাকী, নগাঁৱৰ 8 গৰাকী, কামৰূপ বাইহাটা চাৰিআলিৰ 3 গৰাকীৰ পৰা সংগ্ৰহ কৰিছিল ধন। ব্লু প্ৰিণ্ট আৰম্ভ কৰিছিল 2022ত। স্বাস্থ্য বিভাগত 26,000 পদ খালী হৈছিল। লগে লগে সক্ৰিয় হৈ পৰিছিল দালাল চক্ৰ। আৰু তেতিয়াৰ পৰা অনুৰাগ দিবন, কৃষ্ণা গেঙে বিজেপিৰ এজন শীৰ্ষ নেতাৰ সৈতে আৰম্ভ কৰিছিল চাকৰিৰ নামত ধন সংগ্ৰহৰ প্ৰক্ৰিয়া। পিছে সেই শীৰ্ষ নেতাজন কোন? ইন্দ্ৰাণীৰ আত্মহত্যাৰ দুদিন পূৰ্বেও যোৰহাটত বাহৰ পাতিছিল দিবন ডেকাই। দিবন ডেকাই ইন্দ্ৰাণী অনুৰাগৰ ব্যক্তিগত ফটো প্ৰেৰণ কৰিছিল শান্তনু পূজাৰীকো। ইতিমধ্যে টেলিফোনিক বাৰ্তালাপত স্পষ্ট হৈছে সেই কথা। অনুৰাগ কোন সেইটো চাবৰ কাৰণে মোক শান্তনু পূজাৰী ফোন কৰিছিলে। ঠিক আছে, শান্তনু পূজাৰী তাতে এটা ভিডিঅ' গৈছে, সেইটো অনুৰাগৰ ভিডিঅ' আছে অকল। এই স্পষ্ট আত্মহত্যাৰ দিনা পুৱাৰ ভাগলৈকে ইন্দ্ৰাণীৰ সৈতে থকা অঞ্জু দাসৰ চাকৰি দালালি কাৰ্যত জড়িত নহয় বুলি স্পষ্ট মন্তব্য প্ৰাগ নিউজক। ইন্দ্ৰাণী তহবিলদাৰে ফোন কৰি মাতি নিছিল অঞ্জুক। 11 আগষ্টত বাজপেয়ী ভৱনলৈ যোৱাৰ কথা কৈছিল অঞ্জুক। তহবিলদাৰ বাইদেউৰ মৃত্যুৰ লগত জড়িত বা তেখেতৰ পইচা পাতিৰ লগত যিখিনি ঘটনা এতিয়া দেখি আছোঁ, সেই বিষয়টোৰ সৈতে মোৰ নামটো সাঙুৰ খাইছে। মই আপোনালোকক এটা কথা জনাবলৈ বিচাৰিম যে এই বিষয়টোৰ সৈতে মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই। ইন্দ্ৰাণী বাইদেউক মই বিজেপিতে লগ পোৱা হয় আৰু তেখেতৰ সৈতে কিন্তু আজিলৈকে মই কোনো ধৰণৰ কাম কৰাই নাই। আবেলি মোক ফোন কৰিছিলে যে অঞ্জু আহিবা নেকি, এটা ডাঙৰ ঘটনা এটা হ'ল। মই কি হ'ল? আহাচোন বোলে। তাৰপিছতে মই গ'লোগৈ, গৈ পেলাই দেখিলোঁ ফটোখন। মই চক তেতিয়া। মই যিখন কেনেকৈ হ'ব পালে এইবোৰ? তাই কৈছে ৰ'বা কথা পাতি আছোঁ মই। তেওঁ তেতিয়া ফোনতে আছিলে। তেওঁ ফোনত কথা পাতি আছে, কাৰ লগত পাতিছে, কি পাতিছে একো নাজানো। মই কৈছোঁ যেতিয়া শেষ হ'ব মোক ক'ব আৰু। তেওঁ খুব টেনশ্যনত আছে। তাৰপিছতে ৰাতি ভাত চাত খালে, খাই পেলাই আৰু শুলে। তেওঁ খালি মোক ক'লে যে 11টা বজাত এনেকৈ যাব লাগিব। মই কৈছোঁ হ'ব। মই মানুহগৰাকীৰ লগত থিয়হে অকল হৈছিলোঁ ন। তাৰপিছত ৰাতিপুৱা হ'ল। ৰাতিপুৱা হোৱাৰ পিছত তেওঁ কঁকাল বিষাই আছিলে, খুব কেঁকাই আছিলে। তুমি ঘৰলৈকে যোৱা, ময়ো যাওঁগৈ, মোৰ ইয়াতে একো ব্যৱস্থা নাই, ঘৰতে আছে, গতিকে হেৰি কৰা, যেতিয়া দৰকাৰ হ'ব তোমাক মই ফোন কৰিম। মই এতিয়া অকণমান ফোন চোনবোৰ অফ কৰি পেলাই ৰেষ্ট লওঁ। চ' হ'ব। আবেলি সময়ত খবৰ পাইছোঁ যে মানুহগৰাকী ছুইচাইড কৰিছে। মই থৰ লাগি গ'লোঁ। মুঠতে কোন শীৰ্ষ নেতাৰ আশীৰ্বাদত গেং অফ 4 নামি পৰিছিল চাকৰিৰ দালালিত? সেই নেতাজনক তলব কৰিবনে আৰক্ষীয়ে? ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে ববিতা গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ গুৱাহাটী।